বেঙেনা দিছো আচ্ছা আজিতো আপোনালোকে ঠাণ্ডা মনে কোট খাই বহি আছে আমাৰ আহুলে ইতিমধ্যে আমাক মাতি আনি বেঙেনা দিছে আপোনালোক চবেই মানে আমাক বেঙেনা দিবলৈ আহিছে ছোৱালীবিলাকে বেছিকৈ চাব নালাগে 8 তাৰিখে বিয়া তাৰ 8 ফেব্ৰুৱাৰী বিয়া ঠিক হৈছে সকলো আশীৰ্বাদ কৰিব দেই এইটো অলপ সকলোৰে কাৰণে ভাল খবৰ আৰু ছোৱালীবিলাকৰ কাৰণে বেয়া খবৰ এটা দি থৈ গৈছে হয় নাই এইফালে দেখি আছেনে এইফালে ৰাইজ কিন্তু বেছি চালাক দেই পুৰা নিয়ৰ পৰে বুলি তলত বহি লৈছে ঘৰতে ভাবি আছে প্ৰগ্ৰামৰ চাব চৰ্দিও লাগিব নালাগে পিছত দাদাখনে গালি পাৰি মানে কালি কি ভাত বনাতে এইটো কি এইফালে ৰাইজে দেখি আছেনে অঁ এইফালে ছোৱালীখিনিয়ে কৈছে যে দাদা ফটো এখন উঠো এনেকৈ কৈছে মই বোলো এতিয়া ফটো দিব নোৱাৰা মানে মানুহজনীয়ে সন্দেহ কৰিব আছে কিন্তু আহিব কুমকুম আহি গ'ল আকৌ কুমকুমকো দেখি থাকিব দেখিছেনে কুমকুমে কিমান জ্বালা দিয়ে মোক কিন্তু এতিয়া মই ভাল পাব নোৱাৰোঁ নহয় হনুমান ভক্ত যে মই গম পাইছা নাই হা এতিয়া কাহি ভিতৰে কিবা এটা নথকা নহয় তথাপি এইটো প্ৰকাশ নকৰিম নহয় মই আকৌ এতিয়াই কৈ নিদিবি ৰাইজক চিৰিয়েলত চাব লাগে হয়নে এই বৌহঁতে ইমান চিঞৰিছে বৌহঁতৰ কথা ভুল নাযাবি বিশেষকৈ মোক কেকেদাই কৈ ফুটাইছে যে মাইকী মানুহৰ কথা ভুল নাযাবি মাই গছটো কি অ' মাই গছ হেনো এই যে আপুনি ক'লে অ' মাই গছ সেইটোৱে বেয়া পাই অ' মাই গছ এতিয়া মই যে কওঁ অ' মাই গছ সেইটোতকৈ মই এতিয়াহে পালিছোঁ অ' মাই গছ সেইটোহে কওঁ সেইটোতকৈ এতিয়া বৌয়ে কওঁহে পালিছোঁ অ' মাই গছ ধন্যবাদ বৌ বহুত ভাল লাগে বোলে এতিয়া মই বিয়া পতাৰ পিছত নক'ব আৰু ক'লা কিমান তই মানে মোক ভয় খুৱাই আছো এই ভয় খোৱাৰ কাৰণ আমি 37টা মিছ কল গম পাইছেনে গতিকে এই ভয় খোৱাৰ কাৰণ আমি বিয়া পতা মানুহবিলাকে গম পাব হয় নহয় যিসকলে বিয়া পাতি পস্তাই আছে হাতটো দাঙি দিয়কচোন হা হিচাপত চবেই দাঙিব লাগে দঙাহে নাই হয়নে আমি জানো নহয় বেলেগৰ কথা কি ক'ম আমাৰ দেউতাকেনো কোনে পায় মই দেখি আহিছোঁ নহয় ইমান দিনে মই জানো প্ৰত্যেকজন মানুহৰে ভালকৈ এটা ভাষণ দিবলৈ মন যায় শ্ৰদ্ধা দৰ্শক মণ্ডলী জয় জয়তে সকলোকে ভোগালী বিহুৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই জানো মোৰো মন যায় কিন্তু ৰাইজে ভাল নাপায় মোহনৰ ষ্টাইলত ক'লেহে ভাল লাগে হয়নে হয়নে নহয় তহঁতৰ পঢ়া শুনা নাই ৰাতি ইমান সময়লৈকে বা হয় চিঞৰি আছে ইহঁতে কি ভাবে জানেনে মোহন মোৰ বয়স বুলি ভাবনে নাই মোহনটো আপোনালোকে কওকচোন অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম কওকচোন চোকা হয় মোহন কৰি আছে চব বা লগৰ বুলি ভাবে যে চব মোহনে তহঁতে একো নামানিবি মই তহঁতৰ প্ৰশ্ন থাকিম আপুনি কৈছে অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম জানেনে যোনকেইটাই মোহন কৈছে তেহেঁতেও মোহন অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম মোহন বুলি দুজনে কৈছে এতিয়া মই সুধিম অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম কওঁ মই এইপিনে কৈছো দেই অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম কওঁ এইটো কি কথা ক'লে এইবাৰ অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম এতিয়া কওক আপোনালোকে মই অহংকাৰ কৰি লাজ পাব লাগে অসমৰ ভিতৰত সকলোকে চোকা ল'ৰাটোৰ নাম দুজনে কৈছে অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম গোটেই ৰাইজে কৈছে মোহন আৰু মই এনেকুৱা এটা অভিনয় কৰিলোঁ য'ত মানে অসমত মই গাধ ল'ৰাটো হিচাপে পৰিচিত হ'লোঁ কিন্তু এইটো এটা ৰেকৰ্ড কি নহয়নে যে প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰাটো নিজৰ ছোৱালীজনী ভাল হোৱাটোৱে বিচাৰে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হোৱাটোৱে বিচাৰে কিন্তু প্ৰত্যেকগৰাকী অভিভাৱকে অসমত মোহন অলগদ্ধ হৈ থকাটো বিচাৰে হয়নে আৰু ৰাইজৰ যদি আশীৰ্বাদ থাকে ৰাইজৰ কাৰণে মোহন সদায় অলগদ্ধই থাকিব কাৰণ আমি গোটেইখিনিয়ে জানো আমাৰ বয়োজ্যেষ্ঠসকলে কোৱা শুনো আমি যে মহিলা এগৰাকী যেতিয়া সন্তান সমোৱা হয় তেখেতক ভাল কথা শিকোৱা হয় ভাল কিতাপ পঢ়োৱা হয় ভাল বস্তু চোৱা হয় যাতে আহিবলগীয়া যেনে প্ৰভাৱ ভালকৈ পৰে হয়নে নহয় আমি সেইটো আমি মোৰ আইতাই মোক কৈছিল যে মানে যাতে ভাল প্ৰভাৱ পৰক শাস্ত্ৰৰ কথা
ভাল জ্ঞান এইবিলাক চব কোৱা হয়, ভাল বস্তু খুৱাব লাগে যাতে সুস্বাস্থ্য হয়। এতিয়া বেহাৰবাৰীখন চাবলৈ নিদিয়ে কিয় গম পাইছে নাই? বেহাৰবাৰীখন চাব, মোহনক চাব, আহিব লগা যেন আহি পেলাই সেইসকল ঘৰত হেনো মোহনক চাবলৈ নিদিয়ে, বেহাৰবাৰীখন চাব বন্ধ কৰি দিয়ে। আহিবলগীয়া যেন বোলে জিভা উলিয়ালে কথা ক'লে কি হ'ব? কিন্তু মই দুখো লাগিছে, মোৰ মানুহজনী যে কমপ্লেইন কৰিছে, মই এতিয়া লাজো পাইছোঁ। মই ভাল এক্টিং কৰিছিলে, মানে বেয়া এক্টিং কৰিছোঁ, মই একো বুজি পোৱা নাই, মানে কি কৰি আছোঁ জীৱনত। তাৰপিছত বোলে নহয়, সকলোৱে মোক ভাল পায়, এটা পৰ্যায়ৰ পিছত সকলোৱে মোক চায়। এতিয়া মই কিয় বৰবাদ হ'লো আপোনালোকে জানেনে? মই কাৰ কাৰণে বৰবাদ হ'লোঁ? এতিয়া যে মই কৈছোঁ, এতিয়া চাওক, মই কাৰ কাৰণে, সকলোৱে শুনি আছেনে? মই কাৰ কাৰণে বৰবাদ হ'লোঁ চাওক। এতিয়া মই যদি কওঁ শ্ৰদ্ধা দৰ্শক মণ্ডলী উপস্থিত আছে, আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কোনে একো নামাতে। কিন্তু মই যদি কওঁ বেঙেনা দিছোঁ আচ্ছা, আদিতে আপোনালোকে ঠাণ্ডাৰ মূৰে কোট খাই বহি আছে। আমাৰ আহুলে ইতিমধ্যে আমাক মাতি আনি বেঙেনা দিছে, আপোনালোক চবেই মানে আমাৰ বেঙেনা দিবলৈ আহিছে। আচ্ছা, বেঙেনা বেঙেনি নচলিব হা। ইমান ভাল লাগিছে, ইমান ঠাণ্ডা মূৰে কুঁৱলীয়ে চলি আপোনালোক বহি আছে, ইমান ধুনীয়াকৈ মানে ভোগালী জলপান খুৱাইছে। মইনো আপোনালোক কি দিম? মইতো কিবা দি যাব লাগিব, মাজগাঁও বেঠি আহিছে। ইয়াৰ উঠি থকা, বহি থকা, শুই থকা, হাঁপালি থকা, এইফালে থকা, সেইফালে থকা, সকলোৰ কাৰণে উত্তৰ দিব পাৰিবা? হা, তুমি এইটো কি দি আছা? উত্তৰ দিব পাৰিবা নে নোৱাৰা? পঢ়া শুনা কথা ইয়াত নাহেও। ভোগালী বিহু শুনিলে? ভোগালী বিহুত অকল মাছ মাংসৰ কথাই আহে, হয়নে নহয়? এনি টাইম খালি খোৱা বোৱা ধান্দাতে থাকিবা। মোৰ মানে লিভা বহুত যে, মোৰ এলাৰ্ম দি থাকে। মই জীৱনত ভগৱানক কৈছোঁ, অহা বছৰ লাগিলে মোৰ দাঁত দুটা দিয়ক, লিভা 32টা দিয়ক। বাৰু কোৱাচোন, এটা প্ৰশ্ন সোধোঁ, চন্দ্ৰলৈ প্ৰথম কোন গৈছিল? চন্দলে আমাৰ সৌমাই পেহী। সৌমাই পেহী? সৌমাই পেহী মানে চন্দক খোৱা ভনীয়েক মৰাৰ পিছত আমাৰ ঘৰ চৰ সৌমাই পেহী বুলি মানুহ তাই পলাই গৈছিল। ভাল উত্তৰ দিছা দিয়া। বাকী এতিয়া বিহুৰ বতৰ, বিহু এটা গোৱা। খচ কৰি গাহৰি বাৰীত সোমাই কৈছো নখাই আছিলা, আমি গৈ ওলাইছো তাত গাহৰি বহিবলৈ বিয়া পাই দিছিলা। যেনেকে স্কাপ চিকাপলৈ ওলাই মোৰ সংকোচৰ প্ৰৱেশ ভাল লাগি দিয়ে। আজিকালি সৰু সৰু ল'ৰা ছোৱালীখিনিও আপোনালোকে হয়নে নহয় মই নাজানো, এই চাকচৰ সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ ইমান সাহস কৰি, এতিয়া মোৰ ভাগিনী আছে 5 বছৰ হৈছে, মোবাইলটো ইমান স্ক্ৰল কৰে, সেইটো বয়সত চাগে মই ইটো মাহ সিটো মাহ যাওঁতে মানে গোটেই বাল্যকাল শিশুকাল গুচি গৈছিল। ইহঁতৰ বয়সত চাগে মই জন্মই হোৱা নাই, হয়নে? ইয়াতে পঢ়া শুনাটো ধুনীয়া দেই, ইয়াতে ফাং ফুঙো ধুনীয়া কৰে, পঢ়া শুনাত কিন্তু ধুনীয়া কৰে। মইতো জানো ভাল মানুহ হ'ব লাগিব, জীৱনত ডাঙৰ মানুহ হ'ব নালাগে, কিন্তু জীৱনত ডাঙৰ মানুহ হ'ব নালাগে, ভাল মানুহ কিন্তু হ'ব লাগিব দেই, যাতে প্ৰত্যেকখন ঘৰতে মানে আজি আমাৰ কেঁচা থকা ধৰণে ক'লেহেঁতেন আন্ধাই বন্ধাই পাৰিলে গোটেই গছকি পেলাম বুলি। কমলা ভনীয়েকক মই কৈছোঁ, কমলা ভনীয়েকক যেনেকৈ আপোনালোকে ভাল পায়, কমলা ভনীয়েকক ময়ো ভাল পাওঁ, কিন্তু সেইজনী কমলা ভনীয়েক কেনে ছাগলীয়ে মই বুজি নাপাওঁ। আপোনালোকে যেনেকৈ আশা কৰিছে, মোৰ আশাহে কৰি আছোঁ।